নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ গৈ আছোঁ আপোনালোকে সেলফ জিঅ'টেকিং সাৰ্ভে কেনেকৈ কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকে সেলফ জিঅ'টেকিং সাৰ্ভে কৰিব পাৰিব কোনো পঞ্চায়ত অফিচৰ মানুহ আপোনালোকে মাতিব নালাগে আপুনি লৈ থকা স্মাৰ্টফোনৰ সহায়তে আপোনালোকে সেলফ জিঅ'টেকিং সাৰ্ভে কৰিব পাৰিব কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ আপোনালোকক মই দেখুৱাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদিহে আপুনি চৰকাৰী ঘৰ বিচাৰি আছে ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকৰ আবেদন কৰাত অসুবিধা হ'ব পাৰে আৰু আবেদন কৰাত যদি আপোনালোকৰ অসুবিধা হয় তেন্তে মোক কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টৰ মই নিশ্চয় ৰিপ্লাই কৰিম আপোনালোকক কেইটামান নথিপত্ৰৰ প্ৰয়োজন হ'ব যেনে ধৰক আধাৰ কাৰ্ড পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ড লাগিব BPL কাৰ্ড আৰু জব কাৰ্ড একাউণ্ট ডিটেইলছ এইবোৰ ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব দুটা এপ ইনষ্টল কৰিব লাগিব এই প্লে ষ্ট'ৰৰ পৰা আপোনালোকে পাই যাব ইজিলি আধাৰ পেজ RD আৰু আৱাজ প্লাছ 2024 এপ এই দুটা এপ ইনষ্টল কৰি আপোনালোকে অতি সহজে আবেদন কৰিব পাৰিব তেন্তে বলক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমতে আপোনালোকে আৱাজ প্লাছ 2024 এপটো ওপেন কৰিব এই লেংগুৱেজটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে 2 নম্বৰ অপচন দেখা পাইছে লগইন এজ সিটিজেন বেনিফিচিয়াৰী ইউজাৰ এই অপচনত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি যাৰ নামত আবেদন কৰিব বিচাৰে তেখেতৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে দিব পাৰে অথেন্টিকেটত ক্লিক কৰি তেখেতক সেলফি ল'ব লাগিব ফেস অথেন্টিকেশন কৰিব লাগিব ফেস অথেন্টিকেশন কৰোতে চকুটো টিপ মাৰিব লাগে তেতিয়া অথেন্টিকেট হৈ যাব সো অথেন্টিকেটত ক্লিক কৰিলো ক্লিক কৰাৰ পাছতে অলপ স্ক্ৰল ডাউন কৰিব আৰু নেক্সটত ক্লিক কৰিব আৰু ইয়াতে অল সিলেক্টত ক্লিক কৰিব আৰু কনফাৰ্ম কনসেন্টত ক্লিক কৰিব ফেস অথেন্টিকেট কৰাৰ লগে লগে KYC সাকসেসফুল বুলি দেখা দিব আৰু আপোনাৰ ফটো আধাৰ কাৰ্ড ডিটেইলছ সকলোবোৰ শো হৈ যাব আৰু ওকেত ক্লিক কৰিব ক্লিক কৰাৰ পাছতে এটা পিন জেনাৰেট কৰিব লাগে যিকোনো এটা পিন আপোনালোকে সিলেক্ট কৰি ল'ব ইয়াতে 4 ডিজিট আৰু ক্ৰিয়েটত ক্লিক কৰিব ইয়াত আপোনালোকে দেখা পাইছে ষ্টেট সিলেক্ট কৰিব প্ৰথমতে আপোনাৰ ডিস্ট্ৰিক্ট এণ্ড ব্লক পঞ্চায়ত আৰু গাঁও যি গাঁও হয় সিলেক্ট কৰিব প্ৰসিড কৰিব ইয়াতে আপোনালোকে দেখা পাইছে তললৈ স্ক্ৰল ডাউন কৰিলে থাৰ্ড সেলফ সাৰ্ভে ইয়াতে ক্লিক কৰিব ইয়াতে নেম অফ দা হেড আপোনাৰ ঘৰৰ মুৰব্বীজনৰ নাম লিখিব বা আপুনি যাৰ নামত জিঅ'টেক কৰিব বিচাৰে সেলফ জিঅ'টেক তেখেতৰ নামটো দিব পাৰে তাৰ পাছতে আধাৰ কাৰ্ড নাম্বাৰ জব কাৰ্ড নাম্বাৰ জেন্ডাৰ কেটেগৰী এজ মেৰিটেল ষ্টেটাছ নেম অফ ফাদাৰ হাজবেণ্ড মোবাইল নাম্বাৰ লিটাৰেচি অকুপেশ্যন এই সকলোবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব এই সকলোবোৰ ডিটেইলছ যদি আপোনালোকৰ ফিল আপ হৈ গৈছে তেন্তে আপোনালোকে সিম্পলি সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছতে এড ফেমিলি মেম্বাৰ অপশ্যনটো আহি গৈছে ইয়াতে যাৰ যাৰ আপুনি সিলেক্ট কৰিছে কেইজন ফেমিলি মেম্বাৰ ইয়াতে সিলেক্ট কৰিছে তেখেতৰ ডিটেইলছ ইয়াত দিব তিনজন হলে তিনজন চাৰিজন এড কৰি গৈ থাকিব পাৰে আপুনি সো ইয়াতে আপুনি ফেমিলি মেম্বাৰ্ছৰ ডিটেইলছবোৰ এড কৰিব এড মেম্বাৰত ক্লিক কৰিব সেভ এণ্ড নেক্সট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে সিলেক্ট বেনিফিচিয়াৰী কোনটো আপুনি বেনিফিচিয়াৰী হিচাপে ৰাখিব বিচাৰে সেইটো সিলেক্ট কৰিব লাগিব ৰাখিছো প্ৰসিড কৰিব প্ৰসিড কৰাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে বেংক একাউণ্ট ডিটেইলছ তো ইয়াতে আপোনালোকে তলত দেখা পাইছে আই ডোন্ট হেভ বেংক একাউণ্ট ডিটেইলছ আই উইল আপডেট লেটাৰ সো আপুনি পাছতো আপডেট কৰিব পাৰে যদি আপোনাৰ বৰ্তমান বেংক একাউণ্ট নাই যদি আছে আপোনালোকে ইয়াতে বেংক একাউণ্ট ডিটেইলছটো প্ৰভাইড কৰিব পাৰে তো সেভ এণ্ড নেক্সট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে হাউচিং ৰিলেটেড কুৱেশ্যনছ কিছুমান ঘৰৰ বিষয়ে এটা কুৱেশ্যন সুধিব আপোনালোকক সেইটো আপোনালোকে দিব লাগে অনাৰশ্বিপ অফ হাউচ বেংক সাৰ্ভে আপুনি যোনটো সাৰ্ভে কৰিব বিচাৰে সেইটো আপোনাৰ ঘৰ হয়নে নে ৰেণ্টেল হয় বা আপুনি ভাড়াত আছে সেইটো আপোনালোকে সিলেক্ট কৰিব প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৱালটো আপোনাৰ পকা হয় নে কেঁচা হয় সেইটো সুধিছে প্ৰিডমিনেণ্ট মেটেৰিয়েল অফ ৰুফ যোনটো চালিটো কি হয় সেইটো সুধিছে পকা কেঁচা সেইটো আপোনালোকে সিলেক্ট কৰিব নাম্বাৰ অফ ৰুমছ কেইটা ৰুম আছে সেইটো আপোনালোকক সুধিছে আৰু লেট্ৰিন ফেচিলিটি আছে নে নাই সো এইটো আপোনালোকে ইয়েছ নকৰিব ন কৰিব কাৰণ এইটো ন কৰিলে আপোনালোকক লেট্ৰিনো ঘৰৰ লগতে প্ৰদান কৰিব সো এইটো এটা গুৰুত্বপূৰ্ণ অপশ্যন আৰু মেইন চ'ৰ্চ অফ হাউচ হোল্ড ইনকম কিহৰ পৰা ঘৰৰ ইনকম হয় কাল্টিভেশ্যন সিলেক্ট কৰিব আপোনাৰ যি হয় সেইটো আপোনাৰ মতে সিলেক্ট কৰিব মটৰাইজ 3-4 হুইলাৰ যদি আপোনালোকৰ আছে বাইক বা কাৰ সো এইটো ইয়েছ কৰিব
আৰু ইয়াতে আপোনালোকক সুধিছে এগ্ৰিকালচাৰ ইকুইপমেণ্ট আছে নেকি আপোনালোকৰ ট্ৰেক্টৰ তেনেকৈ পাৱাৰ টিলাৰ টাইপৰ আছে যদি ইয়েছ কৰিব যদি নাই ন' কৰিব PM ক্ৰেডিট কাৰ্ড আছে নেকি যদি নাই ন' কৰিব থাকিলে ইয়েছ কৰিব এনি মেম্বাৰ এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী ঘৰৰ কোনোবা সদস্য গভৰ্ণমেণ্ট এমপ্লয়ী হয় নেকি সুধিছে এণ্ড দেন এনি মেম্বাৰ owns non-agricultural enterprises registered with gov ইয়েছ ন' যি আপোনাৰ হয় সেইটো কৰিব এনি মেম্বাৰ আৰ্নিং more than 15,000 পাৰ মান্থ যদি কোনোবা ব্যক্তিয়ে 15,000তকৈ বেছি ইনকম কৰে তেন্তে এটা ইউজ কৰিব যদি নকৰে ন' কৰিব আৰু এনি মেম্বাৰ পেয়িং ইনকাম টেক্স এইটো আপোনাৰ মতে চিলেক্ট কৰিব এনি মেম্বাৰ পেয়িং প্ৰফেশ্যনেল টেক্স 2.5 acres or more of irrigated land লাষ্ট ছেকেণ্ড অপশ্যনত সুধিছে ডু ইউ হেভ টু লেণ্ড টু কনষ্ট্ৰাক্ট দি হাউচ ইয়েছ কৰিব সেইটো কাৰণ আপোনাৰ ঘৰ বনাবলৈ মাটি আছে নাই সেইটো সুধিছে আৰু লাষ্ট অপশ্যন সুধিছে ইফ ইউৰ ফেমিলি গেটিং বেনিফিটেড আণ্ডাৰ দি হাউচিং স্কিম ফৰ দি ফাৰ্ষ্ট টাইম ইয়েছ কৰিব ছেভ এণ্ড নেক্সট কৰিব ইয়াতে আপোনালোকে দেখা পাইছে কেপচাৰ অল হাউচ ইমেজ আৰু নেক্সটটো আকৌ আপোনালোকে কেপচাৰ কৰিব লাগিব আপোনাৰ যোনডোখৰত ঘৰটো বনাব সেইটো আপুনি কেপচাৰ কৰিব লাগিব select beneficiary preferences ইয়াতে beneficiary want to get enrolled in mason training yes কৰিব বা no কৰিব পাৰে আপোনাৰ মতে select কৰিব proceed কৰিব আৰু next stepত আপোনালোকে ইয়াতে দেখা পাব survey preview ইয়াতে ডিটেইলছবোৰ ইয়াতে show হৈ যাব আপোনালোকে চাব পাৰে ঘৰ ফটো এভৰিথিং আৰু ডিক্লাৰেশ্যনত ক্লিক কৰি proceed কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে survey completed please upload এই গোটেইখিনি যদি আপোনালোকৰ সাকসেসফুলি হৈ গৈছে তেন্তে আপোনালোকে ইয়াতে দেখা পাইছে আপলোড সেভ সাৰ্ভে ডাটা ইয়াতে ক্লিক কৰিব এই দুটা অপচনত আধাৰ ভেৰিফাই আৰু জব কাৰ্ড ভেৰিফাই অপচনত ক্লিক কৰিব এণ্ড সিলেক্ট কৰিব আপলোড ৰেকৰ্ড ক্লিক কৰিব আৰু চৰকাৰৰ পৰা যদি সেলফ ডিটেক্টিং সাৰ্ভে চলি থাকে তেন্তে আপোনালোকক নিশ্চয় একসেপ্ট কৰিব আৰু যদি একসেপ্ট নকৰে পাছত যেতিয়াই সেলফ সাৰ্ভে ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকৰ ডাটাখিনি একসেপ্ট কৰিব সো এনেকৈ আপোনালোকে সেলফ সাৰ্ভে কৰিব পাৰিব